আদিবাসী ছাত্র সন্থা জিন্দাবাদ অসম আদিবাসী ছাত্র সন্থা জিন্দাবাদ আশা লং লিভ আশা লং লিভ আশা লং লিভ আমি আশা কৰিব পাৰিম আৰু আমি তেওঁবিলাকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এই সংগঠনৰ যোগেদি অনুষ্ঠানটোৰ যোগেদি এনে নহয় যে তেওঁবিলাকে বিভিন্ন ধৰণৰ কিবা সমস্যাৰ ক্ৰিয়েট কৰিব, আমি আশা নকৰিম। আৰু তেওঁবিলাকৰ যোগেদি আমাৰ কমাৰ্চ কলেজৰ বিভিন্ন দিশত যাতে এটি অগ্ৰণী পায়। আৰু এই অনুষ্ঠানটোৰ যোগেদি কমাৰ্চ কলেজৰ আদিবাসী আশা গোটৰ যোগেদি আমি যেটো ফৰ্মেশ্যন কৰিলোঁ আৰু অনাগত দিনত বিভিন্ন ষ্টুডেণ্টবিলাক তেওঁবিলাকৰ যোগেদি নিশ্চয় সুবিধাবিলাক পাব। আৰু যিখিনি ষ্টুডেণ্ট হিচাপে তেওঁবিলাকৰ যিটো ৰাইট আছে সেই কলেজত আৰু সেইখিনি যাতে তেওঁবিলাকে কৰিবৰ কাৰণে আৰু ল'বৰ কাৰণে পাবৰ কাৰণে যাতে সক্ষম হয়, সুবিধাবিলাক পায়। আৰু তাৰ কাৰণে আমি এই গোটটো আজি বিশেষকৈ আমাৰ গোলাঘাট জিলা সমিতি আশাৰ উদ্যোগত এই অনুষ্ঠানটি তেওঁবিলাকক পূৰ্ণাংগ এটি ৰূপ দিয়া হ'ল। আৰু তাৰ কাৰণে মই সদৌ আমাৰ গোলাঘাট জিলা আশা কমিটিকো ধন্যবাদ জ্ঞাপন কৰি মই ইমানতে সামৰিছোঁ। সকলোকে জহাৰ। আজি খুব আমাৰ আজিৰ দিনটো খুবেই এটা ঐতিহাসিক দিন বুলি মই ভাবিম, যিহেতু আমাৰ ঐতিহাসিক কমাৰ্চ কলেজত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কলেজ ইউনিট গঠন কৰিবলৈ আমি সক্ষম হৈছোঁ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলাৰ উদ্যোগত। আৰু মই আমাৰ যি কলেজ গোটৰ নৱগঠিত যি পূৰ্ণাংগ কমিটিৰ সকলোকে মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে এই কমিটিৰ যোগেদি আমাৰ যিখিনি এই শিক্ষা জীৱনত আমাৰ বহুখিনি ঘাত প্ৰতিঘাত আমি ভুগি আহিছোঁ, সেইখিনি যাতে এই আমাৰ যিহেতু কলেজ গোটৰ যোগেদি সেইখিনি আমি সমাধান কৰাৰ চেষ্টা কৰিব বুলি পেলাই মই আশাবাদী। আৰু তেওঁলোকৰ যিটো যে আজি কলেজ গোটৰ কলেজত ইলেকশ্যন হয়, সেই ইলেকশ্যনত আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কলেজ গোট হৈ পেলাই প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু আমাৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে GS-ৰ পৰা ধৰি সকলোতে মানে কি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু জয়ী হৈ পেলাই আমাৰ জাতিটোৰ হকে সমাজটোৰ কাৰণে কাম কৰিব বুলি আমি আশাবাদী। আৰু আগন্তুক দিনত তেওঁলোকক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন জনাই আৰু এই গোটটো আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। জয় জহাৰ, জয় আদিবাসী। কথা মানে সাত দেউই নাই পারেন রকম হয়ে যাও না। সো মই আজ হামনিকের আদিবাসী ইউনিট একটা গঠন হয় যেটা মই আশা কারণ যে যেতনা भी হামনিকের আদিবাসী স্টুডেন্ট গেলা হেন সবে হামনিকে সাপোর্ট করবেন। আর মোকে যেতিয়া কিবা প্রস্তাব কার হেন যে মই একটা পাবলিসিটি সেক্রেটারি শিক, সো পাবলিসিটি সেক্রেটারি হিসাব সে মোকে পদটা দিয়ার কারণে মই বহুত ধন্যবাদ হামনিকের আদিবাসী ইউনিটকে। আর মই আশা কারণ যে এই আদিবাসী ইউনিটকে গঠন করার संगे संगे हमनी के आदिवासी स्टूडेंट भी हमनी आग बढ़ के जब और हमनी आग बढ़ के जब हले है हमनी के पीछे कर हमनी के जूनियर हमनी के जनरेशन बाय जनरेशन जेकन हमनी आग बढ़ के लेके पारबो। नमस्कार, मोर नाम है, मैं गोलाघाट कमार्स कॉलेज 3rd सेमेस्टर स्टूडेंट है। आज बहुत प्राउड लगे जे आम यू गोलाघाट कमार्स कॉलेज स्टूडेंट आम एट आदिवासी गठन हेरी कर पारिलो। बहुत मानने भल लगे जे आम एटा आमार आदिवासी জাতিটোৰ কাৰণে আমি সবে আগবাঢ়িছোঁ আৰু ভালকৈ আমি সবক ছাপোৰ্ট কৰিম। নিজৰ জেনেৰেশ্যন অহা জেনেৰেশ্যন আৰু আমাৰ জাতিটোক আগবঢ়াবলৈ আমি পুৰা চেষ্টা কৰিম। আৰু বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ আজি অহা মূল ব্যক্তিবিলাক যে আমাক ইমান ভালকৈ উৎসাহ কৰিলে, ইমান ভাল ৰাস্তা দেখুৱাইছে। বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক। মোৰ তেনেকৈ ডাঙৰ একো ফিলিংছ নাই। লাষ্ট ইয়াৰ মই জাষ্ট গোলাঘাট কমাৰ্চ কলেজত ইলেকশ্যন খেলিছিলোঁ এজ এ মই 3 টাইপ কেণ্ডিডেট হিচাপে। তো বিশেষকৈ ইমান এক্সপিৰিয়েঞ্চটো অকণ ঠিকে আছে অভাৰঅল। জাষ্ট মই ট্ৰাই কৰিম মোৰ কমেণ্টটোক আগবঢ়াই ল'বলৈ আৰু ট্ৰাই কৰিম যে চবেই নিজৰ পাৰ্চনেল ডেভেলপমেণ্ট কৰিব আৰু আমাৰ ট্ৰাইবটোক ভালদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰিব ভালকৈ।
যিসকলক দায়িত্ব দিয়া হ'ল তেওঁলোকৰ ওপৰত তুমি কি আহ্বান জনাবা? যিহেতু দায়িত্ব দিছে মই আশা কৰোঁ সিহঁতি ভালকৈ নিজৰ ডেভেলপমেণ্টটো কৰক আৰু মই বিশ্বাস আছে যে গোটেইখিনি চবেই নিজৰ দায়িত্ব ভালকৈ পালন কৰিব। কিমানজনীয়া কমিটি আজি গঠন কৰা হৈছে?